আপোনালোকৰ হঠাৎ অপাৰেশ্যন কৰিছে কি পালে? আমি আহি পেলাই ইয়াতে এটা এই যে কাঠফলা মিলৰ তাৰ মানে পাৱাৰ পাম্প কয় এইটো হয় হয় এইটো পাম্প এটা মই অনুমান কৰিছোঁ আধা ঘণ্টামান আগত আনি পেলাই ইয়াতে হেৰি কৰিছে এতিয়ালৈকে ফিটিং কৰা নাছিল বস্তুটো গতিকে এই মুহূৰ্তত যিহেতু পাইছোঁ আমি সেইটো জব্দ কৰিছোঁ আৰু এইটো আমি চিমলিতলা খণ্ড বন কাৰ্যালয়লৈ লৈ যাম। আপোনালোকে ক'ৰ পৰা আহিছে? আমি ৰংজুলি বনাঞ্চল কাৰ্যালয়ৰ পৰা আহিছোঁ। যেহেতু কিছুদিন আগতে এটা অপাৰেশ্যন চলিছিল তাৰপিছত আকৌ নতুনকৈ আমাক আমাৰ প্ৰাধিকাৰী বন সংমণ্ডল মহোদয় আৰু ৰেঞ্জাৰ ছাৰৰ এটা নিৰ্দেশ আছে যে মাজে মাজে মনিটৰিং কৰিব লাগে সেইটোত যাতে আৰু দ্বিতীয়বাৰ এনেকুৱা কাৰ্যবিলাক নহয় অবৈধ কাৰ্যকলাপ। কাঠফলা অৱস্থাত পাইছিল নেকি? নাই পোৱা আগৰ আমি যেতিয়া অপাৰেশ্যন কৰিছিলোঁ তাৰপিছত আজিলৈকে কাঠফলাৰ কোনো প্ৰমাণ নাই। এতিয়া ছাৰ আৰু এটা কথা তাৰমানে আমাৰ এই চৰত বিশেষকৈ আপোনাৰ ৰংজুলি নাইবা চিমলিতলা হৈ নাইবা বেলেগ বেলেগ ঠাইদি পাৰ হৈ আহে নদী পাৰ হৈ কাঠখিনি আহে এতিয়া আহোঁতে মানে আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা কোনো একশ্যন লোৱা নাই নেকি? কেনেকৈ আহে? আমি বিভিন্ন ঠাইত আমাৰ ডিউটিৰ ব্যৱস্থা আছে তাৰপিছত হয়তো বহুত কেইটা ৰাস্তা আছে যিটো কাৰণত CID-বিলাকেও এনেকুৱা ছাকচেছ হৈ আছে আমাৰ আনকি ৰেঞ্জৰ বা বিটবিলাকৰ সন্মুখত CID থিয় হৈ থাকে এনেকুৱাও প্ৰমাণ আছে। তেনেকুৱা কাৰণত হয়তো কিছু সুৰুঙা আছে তেওঁলোকে যিটো কাৰণত অবৈধ কামবিলাকৰ সুবিধা পায়। আপোনালোকৰ ডিপাৰ্টমেণ্টৰ কোনো সহযোগিতা আছে নেকি এই ক্ষেত্ৰত ভাবে নেকি? সেইটোতো মই ক'ব নোৱাৰিম। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।